নমস্কাৰ ওয়েলএস অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলোৰ কাৰণে ভোটাৰ তালিকা যিখন আছে সেই ভোটাৰ তালিকাখনৰ বিশেষ সংশোধনী যেটো অসমত বৰ্তমান আৰম্ভ হৈছে চলি আছে যোৱাকালিৰ পৰা আপোনালোক সকলোৰে ভোটাৰ আইডিৰ যেটো ভেৰিফিকেশনৰ কাম যেটো আমি বিশেষ সংশোধনী বুলি কোৱা হৈ আছে এছআৰ সেই সম্পৰ্কে আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো গতিকে এই ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ এই ভিডিওটো চাব নিশ্চয় আপোনালোকক এই বিষয় লৈ পেলাই হেল্পফুল হ'ব আজি মই আপোনালোক সকলোৰ কাৰণে যেটো বিশেষ সংশোধনী 2026 বুলি অসম চৰকাৰৰ যিবিলাক অফিচিয়েল ফেসবুক পেজ আছে বা ইউটিউব আছে তেনেবিলাক স্থানত এই যেটো টেমপ্লেট আছে সেইটো প্ৰকাশ কৰিছিলে আৰু যেটো আপোনালোকৰ স্ক্ৰিনত মই লগাই দিছো এই যেটো টেমপ্লেট আছে সেই টেমপ্লেটখনৰ ওপৰত কিছুমান বিশ্লেষণাত্মক আলোচনা কৰিব বিচাৰিছো যিবিলাক আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব গতিকে প্ৰিয় ভিউৱাৰসকল আপোনালোকে মন দি শুনিব আৰু যদি বিষয়খিনি ভালকে বুজি লয় তেনেতে আপোনালোকৰ কোনো অসুবিধাৰ সন্মুখীন নহব মোৰ ধাৰণা সেই কাৰণে এই কামখিনি কৰি ৰাখিব নথিপত্ৰ কি লাগিব কেনেকৈ কি কৰিব লাগিব কিমান দিনৰ ভিতৰত কৰিব লাগিব সম্পূৰ্ণ বিষয়খিনি এই ভিডিওটোতে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰি পেলাই সম্পূৰ্ণ শুনিব নিশ্চয় আপোনালোকৰ হেল্প হ'ব এতিয়া অসম ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী যেটো গুৰুত্বপূৰ্ণ তাৰিখ প্ৰথমত দিয়া হৈছে সেইটো বিএলৰ জৰিয়তে ঘৰে ঘৰে এইচ টু এইচ সত্যতা নিৰূপণ মানে হাউস টু হাউস ঘৰ টু ঘৰ মানে আপোনালোকৰ ঘৰত বিএলও ভিজিট কৰিব আৰু সেইটো যোৱাকালি 22/11/2025 মানে যোৱাকালি শনিবাৰে এই মানে হাউস টু হাউস ভেৰিফিকেশন আৰম্ভ হৈছে আৰু এইটো 20/12/2025 ডিসেম্বৰৰ 20 তাৰিখলৈকে সময় আছে বিএলওজন আপোনালোকৰ ঘৰত যাব কিন্তু যদি আপোনালোকে সেইখন ঘৰত নাথাকে উপস্থিত এদিন যাব দুদিন যাব তিন দিন গৈ পেলাই বিএলওজনে তেওঁৰ হিচাপে ৰিপৰ্টটো লিখিব সেই কাৰণে আপোনালোক সকলোৱে যিখন জায়গাত আপোনালোকৰ বাসস্থান আছে সেই বাসস্থানৰ তাতে আপোনালোকে থাকিব আৰু যদি আপোনালোকে নাথাকে বেলেগ জায়গাত থাকে আৰু আপোনালোকৰ বাসস্থান তাতে আছে তেনেতে আপোনালোকৰ যিজন বিএলও আছে তেওঁৰ লগত যোগাযোগ কৰিব যদি আপুনি কিবা কৰ্মসূত্ৰে বাহিৰত আছে বা বেলেগ জায়গাত গৈছে বা কোনোবা এখন জায়গাত আপোনালোকে থাকেই ব্যৱসায়িক সূত্ৰে এনে ধৰণৰ কিবা যদি আপোনালোকৰ থাকে তেনেতে আপোনালোকে নিজৰ বিএলওজনৰ লগত যোগাযোগ কৰিব বিএলওজনৰ নম্বৰ আপোনালোকে কেনেকৈ পাব এটা মই ভিডিও আপোনালোকক সেপাৰেট বনাই দিম আৰু সেইটো এই ভিডিওৰ ডেসক্ৰিপচনতো লগাই দিম সেইটোৰ পৰা আপোনালোকে বিএলওৰ নম্বৰটো উলিয়াব পাৰিব বহুতো মানুহ আছে যিবিলাকে বিএলওৰ নম্বৰ উলিয়াবও নোৱাৰে এনেকৈ হ'ব পাৰে বা বিএলওজন তেওঁ থাকে বেলেগ জায়গাত বিএলও কোন হয় নাজানে এনেকৈ হৈ যাব পাৰে আৰু এটা বিষয় ক'ব বিচাৰিছো বহুতো মানুহ এনেকা আছে তেওঁলোকে শিফটিং কৰিছিল বিভিন্ন কম্পিউটাৰ দোকানত গৈ পেলাই শিফটিং কৰোতে তেওঁলোকৰ যিখন জায়গাত হ'ব লাগে সেই জায়গাত নহয় পেলাই বেলেগ জায়গাত বুটটো শিফটিং হৈ গল এনেকাও বহুতৰ আছে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে বিএলওজনৰ লগত যোগাযোগ কৰি আপোনালোকৰ যদি বুটটো শিফটিং কৰিব পৰা যায় তেনেতে অতি সোনকালে এটো শিফটিং কৰাই লব নিজৰ জায়গাত যিখন জায়গাত আপোনালোকৰ মানে ভোট দিব নোৱাৰি এতিয়া মূল বিষয়লৈ যাব বিচাৰিছো এতিয়া যে আপোনালোকৰ এইচ টু এইচ যেটো হাউস টু হাউস ভেৰিফিকেশন হ'ব হেতুটো আপোনালোকে গম পালে যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু কন্টিনিউয়াছলি এইটো 20/12/2025 শনিবাৰলৈকে চলিব তাৰ পিছত এতিয়া আহিল ইম্পৰ্টেন্ট কথা হল খসৰা ভোটাৰ তালিকা প্ৰকাশ কৰিব 27/12/2025 শনিবাৰে হেদিনাখনো শনিবাৰ ডিসেম্বৰৰ 27 তাৰিখে খসৰাখন প্ৰকাশ পাব সেই খসৰাখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে আপোনালোককো ভিডিও বনাম যদি পিছত চাই আছে ভিডিওটো এটো আপোনালোকে আমাৰ চেনেলত গৈ চাব পাৰে তাত মই খসৰাৰ মানে ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰি সেই বিষয়ে আপোনালোকক জনাম সেই খসৰাখন যেতিয়া আপোনালোকে ডাউনলোড কৰিব নেটৰ পৰা তাৰ পিছত আপোনালোকে কি কৰিব লাগিব চাব যে কি খসৰাখনত আপোনাৰ নাম আছে নে নাই যদি আপোনালোকৰ ভোটাৰ খসৰাখনত নাম আছে তেনেতে ঠিকে আছে কইবা ভুল চুল হলে সেইখিনি শুদ্ধ কৰি লব দাবী আৰু আপত্তি দাখিলৰ সময়সীমা এতিয়া বহুত মানুহৰ নাম নাহিবও পাৰে কিবা এটা কাৰণত ভেৰিফিকেশনত গৈ পেলাই যদি তেওঁলোক ফেইল হয় তেনে ক্ষেত্ৰত তেওঁলোকে আপত্তি দাখিল কৰিবৰ কাৰণে সময়সীমা দিছে 27/12/2025 শনিবাৰে প্ৰিয় ভিউৱাৰ্ছসকল ডেটটো ভালকে মনত ৰাখিব 27/12/2025
সেইদিনাখনৰ পৰা আৰম্ভ হ'ব মানে যিদিনাখনৰ পৰা ড্ৰাফট মানে যিটো খচৰা ভোটাৰ লিষ্ট প্ৰকাশ পাব সেইটো দিনাখনে আপোনালোকে কাৰেকশ্যনত আৰম্ভ হ'ব আৰু 22/1/2026 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখলৈকে আপোনালোকে ওজৰ আপত্তি কৰিবৰ কাৰণে আপোনালোকে মানে সময় পাব এই কামখিনি আপোনালোকে মনত ৰাখিব ওজৰ আপত্তিৰ কাৰণে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শুনিব নহ'লে আপোনালোকৰ ডাউট হ'ব বাৰে বাৰে কৈ আছোঁ তাৰ পিছত আহিব বিশেষ প্ৰচাৰৰ দিন 3/1/2026 4/1/2026 10/1/2026 11/1/2026 এইকেইটা ডেটত বিশেষ হিচাপে প্ৰচাৰ কৰা হ'ব এই যিখিনি মানে লিষ্ট যিবিলাক আছে বা কিবা কিবা ভুল হৈছে কি হৈছে সেইখিনি বিষয় লৈ পেলাই তাৰ পিছত আহিব ভোটাৰ তালিকাৰ চূড়ান্ত প্ৰকাশ মানে কেতিয়া সেই ভোটাৰ আইডিখন প্ৰকাশ কৰিব 10/12/2026 10/2/2026 ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখত মঙ্গলবাৰে সেই ডেটত আপোনালোকক চূড়ান্ত ভোটাৰ লিষ্ট যিখন আছে সেইখন পাব প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোকে এতিয়া এই ডেটসমূহ সম্পূৰ্ণ গম পাই গ'লে এতিয়া H2H যিটো হাউচ টু হাউচ ভেৰিফিকেশ্যন হ'ব সেইখিনি বস্তু আপোনালোকে ভালকৈ গুৰুত্ব দিব কাৰণ যদি আপোনালোকৰ বিএলএজনে যি বিচাৰিব নথিপত্ৰ হওক যিখিনি আপোনালোকৰ পৰা বিচাৰিব সেইখিনি আপোনালোকে ধুনীয়াকৈ দেখুৱাই দিব প্ৰয়োজন সাপেক্ষে আপোনালোকৰ যদি কিবা বনাবলগীয়া থাকে সেইখিনি আপোনালোকে ধুনীয়াকৈ দেখুৱাই ল'ব এতিয়া হাউচ টু হাউচ যে ভেৰিফিকেশ্যন কৰিব তাতে গৈ তেওঁলোকে কি চাব সেই মানুহজন এই জায়গাখনত আছে নে নাই উক্ত ভোটাৰজন জীৱিত নে মৃত আৰু সেইখন ঘৰত 18 বছৰৰ ওপৰত ভোট দিব পৰা এনেকা কোনো ব্যক্তি আছে নেকি যিজন ভোটাৰ লিষ্টত এতিয়ালৈকে নাম সংলগ্ন নাই এইবিলাক বস্তু বিএলএজনে ভালকৈ চেক কৰিব যদি সেই ভোটাৰ যিজন ভোটাৰ আছে সেই ভোটাৰজনৰ কিবা নথিপত্ৰ বা কিবা ৰেকৰ্ড অফিচিয়েল হিচাপে যদি তেওঁলোকে চেক কৰে বা তেওঁলোকৰ ওপৰত কিবা নিৰ্দেশনা আহে সেই হিচাপে তেওঁলোকে চাব গতিকে তেওঁলোকৰ লগত কোঅপাৰেশ্যন কৰি কোঅৰ্ডিনেশ্যন কৰি ধুনীয়াকৈ যাতে আপোনালোকে কাগজ পাতিখিনি নথিপত্ৰ যি আছে সকলো দেখুৱাব আৰু ভেৰিফিকেশ্যনটো ধুনীয়াকৈ কৰাব এতিয়া এনেকাও হ'ব পাৰে কিছুমান বিএলঅ'সকলে এনেকাও কৰিব পাৰে যে পাৰ্টিকুলাৰ এখন ঘৰত বহি পেলাই ওচৰৰ 2-3খন 4খন 5খন ঘৰৰ মানুহ একেলগে গোট খুৱাই তাতো ভেৰিফিকেশ্যন এনেকা কৰিব পাৰে গতিকে সেইটো আপোনালোকে নিজে চাই ল'ব যদি এই সম্পৰ্কে কিবা আপোনালোকে ভাবিছে যে খেলিমেলি হৈছে কিবা প্ৰব্লেম হৈছে সমস্যা পাইছে তেনেতে ইমিডিয়েট আপোনালোকৰ জিলা ইলেকশ্যন অফিচ যিটো আছে তাত গৈ পেলাই যোগাযোগ কৰিব কিবা যদি বিসংগতি কৰিছে কোনোবাই এনে ধৰণৰ কিবা অভিযোগ যদি আপোনালোকৰ থাকে তেনেতে আপোনালোকে জিলা প্ৰশাসনক এই বিষয়ে জনাব বা নিৰ্বাচনী বিষয়া যিবিলাক আছে তেওঁলোককে সোনকালে জনাব নিশ্চয় তেওঁলোকৰ পৰা আপোনালোকে এটা পৰামৰ্শ পাব বা হেল্প পাব এতিয়া মূল বিষয়লৈ যাব বিচাৰিছোঁ কাৰণ এই যে প্ৰক্ৰিয়া যিটো হৈ আছে বিশেষ সংশোধনী এটো একচুয়ালি প্ৰত্যেক বছৰতে হয় ভোটাৰ ইলেকশ্যন আহাৰ সময়ত ইলেকশ্যনৰ আগত যে যিবিলাক মৃত ভোটাৰ আছে সেইবিলাক কাটিবৰ কাৰণে শিফটিং হৈছে না এইবিলাক সম্পূৰ্ণ চেক কৰা হয় তাৰ পিছত গৈ পেলাই ভোটাৰ লিষ্টখন প্ৰকাশ কৰা হয় সেই সংক্ৰান্তত স্পেশালি চৰকাৰে ধুনীয়াকৈ কৰিবৰ কাৰণে এটা প্ৰচাৰ মাধ্যমেদি সকলো মানুহে যাতে ধুনীয়াকৈ এটো অংশগ্ৰহণ কৰি কামখিনি কৰে সেই হিচাপে কৰি আছে গতিকে এইটোত পেনিক হ'বলৈ ভয় খাবলৈ একো নাই গতিকে ধুনীয়াকৈ আপোনালোকে কামখিনি কৰি গলে হ'ল এতিয়া দাবী আৰু আপত্তিৰ সময়ছোৱাত নাগৰিকসকলে তলত দিয়া প্ৰপত্ৰসমূহ ব্যৱহাৰ কৰিব পাৰিব সেইটোৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাম আই বটনতো লগাই দিম আৰু ডেসক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে পাব যে কি ফৰ্মবিলাক কি সেই ফৰ্মবিলাকক কি কৰিব লাগিব বা কেনেকৈ কামখিনি হ'ব এতিয়া মই আপোনালোকক স্ক্ৰিনত এটা স্ক্ৰিনশ্বট লগাই দিছোঁ যেটো মই মোবাইল ফোন দি ওলাইছোঁ হেতুৰ কাৰণে নেক্সট ভিডিঅ' যেটো বনাম তাতে আপোনালোকে পাব তাতে মানে লিখা হৈছে প্ৰপত্ৰ নম্বৰ 6 এগৰাকী নতুন ভোটাৰ হিচাপে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে দাবীৰ বাবে আবেদনকাৰীয়ে স্বইচ্ছাই এই প্ৰপত্ৰৰ নিজৰ আধাৰ নম্বৰ প্ৰদান কৰিব পাৰিব মানে 6 নম্বৰ ফৰ্ম যিখন আছে সেইখনত নতুন ভোটাৰে নাম অন্তৰ্ভুক্তি কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব আৰু হেতু অনলাইনত কৰিবৰ কাৰণে অলৰেডি প্ৰথমৰ পৰাই আছে মই আপোনালোকক স্ক্ৰিনত লগাই দিছোঁ আপোনালোকে চাব পাৰিছে যিকোনো কম্পিউটাৰত গৈ পেলাই বা আপোনালোকৰ নিজৰ বিএলঅ'জনৰ লগত গৈ যোগাযোগ কৰিব তাও নিশ্চয় এই বিষয়ে আপোনালোকক জনাই দিব তাৰ পিছত আহিল
প্ৰপত্ৰ নম্বৰ 7 বৰ্তমান ভোটাৰ তালিকাত প্ৰস্তাৱিত নাম অন্তৰ্ভুক্ত কৰাৰ আপত্তি বা কোনো নাম কৰ্তনৰ বাবে আবেদন নাম কৰ্তন বা আপত্তি বা কোনো ওজৰ আপত্তি যিবিলাক আছে সেই সংক্ৰান্তত আপোনালোকে 7 নম্বৰ যিটো ফৰ্ম আছে সেইখন ইউজ কৰিব পাৰিব সেইটো আপোনালোকে অনলাইন কৰিব পাৰিব নে অফলাইন কৰিব পাৰিব সেই সম্পৰ্কে এতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন পোৱা নাই যদি অনলাইন হয় অনলাইনত আপোনালোকক স্ক্ৰীনশ্বটটো দিছোঁ দেখিছে অনলাইন সেই সিস্টেমত কৰিব পাৰিব আৰু খুব সম্ভৱ এইটো অনলাইন হ'ব পাৰে কাৰণ মানুহে ফিজিক্যালি ফৰ্ম দিলে এইবিলাক এন্ট্ৰি কৰা বহুতো এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে যদি অনলাইন হয় আপোনালোকে কামখিনি অনলাইন কৰি ল'ব প্ৰপত্ৰ 8 বাসস্থানৰ স্থানান্তৰ সমষ্টিৰ ভিতৰৰ বা বাহিৰত সংশোধন অন্তৰ্ভুক্তি উন্নীতকৰণ ভোটাৰ পৰিচয় পত্ৰ সলনি কৰা আৰু দিব্যাংগৰ ব্যৱস্থা চিহ্নিত কৰাৰ বাবে আবেদনকাৰীয়ে স্বেচ্ছাই প্ৰপত্ৰৰ নিজৰ আধাৰ নম্বৰ প্ৰদান কৰিব পাৰিব এতিয়া 8 নম্বৰ যেটো আছে বাসস্থানৰ স্থানান্তৰ সেইটো উচ্ছেদ যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে বহুতো মানুহৰ বাসস্থানৰ স্থানান্তৰ হ'ব সমষ্টিৰ স্থানান্তৰ হ'ব ব্যৱসায়িক ক্ষেত্ৰে এটা জিলাৰ পৰা আন এখন জিলাত গৈ আছে এনে ধৰণৰ যিবিলাক শিফটিং ৰিলেটেড আছে সেইবিলাক 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব পাৰিব গতিকে এই যিখিনি নিৰ্বাচনী বিষয়াত সকলৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে দুনিয়াকে সেই সিস্টেমতে এছআৰ যেটো আছে সেইটো বিশেষ সংশোধনী প্ৰক্ৰিয়াখিনি হ'ব গতিকে আপোনালোকে সেই প্ৰক্ৰিয়াৰে কামখিনি কৰিব লাগিব আশা কৰো আপোনালোক সকলোৱে এই এছআৰ সম্পৰ্কে যিখিনি ডাউট আছিল বা যিখিনি ডেট আছে বা কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি এই ভিডিঅ'ৰ যোগেদি বুজি পাব এতিয়া মই কিছুমান আৰু এখন টেমপ্লেট দিয়া আছে সেইখনো মই লগাই দিছো স্ক্ৰীনত এতিয়া আপোনালোকে চাব পাৰে তাত দুখন টেমপ্লেট আছে আপিল অনুক্ৰম নিৰ্বাচনী পঞ্জীয়ন বিষয়া ইয়াৰৰ সিদ্ধান্ত যদি সন্তুষ্টি নহয় মানে যিবিলাক আপিল কৰিব আপোনালোকে যদি কাৰোবাৰ মানে কিবা প্ৰবলেম হৈছে ভোটাৰ আইডি যিবিলাক নাম কৰ্তন যাব যদি কৰ্তন যায় কাৰোবাৰ কিবা প্ৰবলেমৰ কাৰণে সেই বিৰাকৰ কাৰণে আপিল অনুক্ৰম কৰিবৰ কাৰণে নিৰ্বাচন পঞ্জীয়ন বিষয়া ইয়াৰৰ যিজন আছে তেওঁৰ সিদ্ধান্ত তাৰ পিছত যদি সন্তুষ্ট নহয় আপোনালোকে প্ৰথম আপিল জিলা দণ্ডাধীশৰ ওচৰত যাব পাৰিব তাৰ পিছত আপোনালোকে দ্বিতীয় আপিল মুখ্য নিৰ্বাচনী বিষয়া সিৰ ওচৰত যাব পাৰিব তাৰ পিছত মুখ্য নিৰ্বাচনী বিষয়া সিৰ সিদ্ধান্ত চূড়ান্ত হ'ব আপিলসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিৰ্দিষ্ট বিধি অনুসৰি দাখিল কৰিব লাগিব গতিকে এইখিনি হল প্ৰক্ৰিয়া আৰু এটা বস্তু তাতে লিখি দিয়া হৈছে সকলো যোগ্য নাগৰিকক ঘৰে ঘৰে পুনৰীক্ষণৰ সময়ত বুথ পৰ্যায়ৰ বিষয়কে ধৰি সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটোৰ লগতে সহযোগিতা আগবঢ়াবলৈ আৰু এখন শুদ্ধ ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নিৰ্দিষ্ট সময়ৰ সীমাৰ ভিতৰত দাবী ওজৰ আপত্তি দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে গতিকে মুখ্য নিৰ্বাচনী বিষয়াৰ দ্বাৰা প্ৰচাৰিত এই খবৰটো আৰু ৱেবছাইটটো আপোনালোকে coassam.nic.in তাত গলে সম্পূৰ্ণ বিষয়খিনি অনলাইনো জানিব পাৰিব বা ইয়াৰ সংক্ৰান্তত যদি আপোনালোকৰ কিবা ডাউট থাকে হেল্পলাইন নম্বৰ আছে 1950 সেইটোতে আপোনালোকে ফোন কৰি পেলাই পৰামৰ্শ বা হেল্প ল'ব পাৰিব আশা কৰো আপোনালোক সকলোৱে আজিৰ এই ভিডিঅ'ত এছআৰ সম্পৰ্কে যিখিনি অসমত প্ৰক্ৰিয়া হ'ব সেইখিনিৰ হাউস টু হাউস ভেৰিফিকেশ্যন বা বিশেষ যিবিলাক ডেট সেইবিলাক আপোনালোকে সম্পূৰ্ণ জানিব পাৰিছে এই ভিডিঅ'ৰ জৰিয়তে আৰু মই আপোনালোকক চেষ্টা কৰিছো যাতে আপোনালোক সকলোৱে সহজ ভাষাতে এইখিনি বুজি পাওক গতিকে আজিৰ এই ভিডিঅ'টো ইমানতেই পৰৱৰ্তী যেটো ভিডিঅ' বনাম তাতে মই 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ ফৰ্ম যি কেইখন আছে সেই ফৰ্ম কেইখন ক'ত পাব কেনেকৈ পাব বিএলৰ ফোন নম্বৰ কেনেকৈ পাব এইখিনি বিষয় লৈ পেলাই ভিডিঅ' বনাম পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে এছআৰ সম্পৰ্কে আপোনালোকে চাব আৰু কন্টিনিউয়াস মই আপোনালোক সকলোৰ কাৰণে সিৰিজ বনাই যাম যাতে আপোনালোকে ধুনিয়াকৈ ইনফৰমেশনখিনি জানিব পাৰে সৰু সৰু ইনফৰমেশন বিলাক এছআৰ সম্পৰ্কে আপোনালোকৰ আগত লৈ আহিম গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ' যেতিয়া লৈ আহিম তেতিয়া আপোনালোকে সম্পূৰ্ণ চাব ধন্যবাদ থ্যাংক ইউ জয় আই অসম